এতিয়া বিজেপি এক শক্তিধৰ পৃথিৱীৰ ভিতৰত ডাঙৰ সংখ্যাত দল হ'ল ভাৰতীয় জনতা পাৰ্টি। আজি 17খনকৈ অধিক ৰাজ্যত আমাৰ শাসন আছে। আজি আমাৰ কেন্দ্ৰত চৰকাৰ, আকৌ কেন্দ্ৰত আমি চৰকাৰ কৰিবলৈ গৈছোঁ। মেক্সিমাম ৰাজ্য আমাৰ হাতত আছে। আজি নৰ্থ ইষ্টত চাওক যিদৰে এক নতুন বিপ্লৱৰ সূচনা হৈছে, ঠিক আছে আজি অসমতে চাওক মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ বলিষ্ঠ নেতৃত্বত 2016 চনৰ পৰা আৰু 2021 পিছত যি বিকাশ ত্বৰান্বিত হৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়ে যিদৰে কষ্ট কৰিছে, আজি 27,000 কোটি টকাৰে ছেমি কণ্ডাক্টৰ যি আনিবলৈ সক্ষম হৈছে জাগিৰোডত, ই আমাক কি বুজায়? যিদৰে কা আন্দোলন কৰি আমাক ৰাজ্যখনক আৰু পিছুৱাই দিলে, 20,000 কোটি টকা জাপানে ইনভেষ্ট কৰিবলৈ আহিছিলে। তো আজিকালি ৰাইজ বিকাশৰ লগত আছে, সেইকাৰণে বিভিন্ন সেই আন্দোলনকাৰীসকল এতিয়া বিজেপিত যোগদান কৰিছে। এইকাৰণে কৰিছে তেওঁলোকে গম পালে, মানে গড চি দ্য ট্ৰুথ বাট ইট ৱেটছ বুলি কয়, সত্য সদায় উদঘাটন হয়, কিন্তু ইট উইল টেক টাইম। আৰু নিশ্চিতভাৱে অসমৰ ক্ষেত্ৰত গম পালে যে 1,70,00,000 বাংলাদেশী ইয়াত একমোডেট কৰিব। 170 জনে এতিয়ালৈকে এপ্লাই কৰা নাই, কাৰ ৰোডমেপো হ'ল। তো এনে মিছা কথা, কাটো এটা মিছাৰ ওপৰত চলা আন্দোলন আছিলে। অসমীয়া জাতিটোক আকৌ আৱেগিক কৰি কোনোবাই শাসন লোৱাৰ বোধহয় চিন্তা কৰিছিলে, কিন্তু এইটো বাঞ্চাল হ'ল। অসমৰ জনগণে বুজি পালে, বিভিন্ন সমাজখনে বুজি পালে। তাতে অকণমান এতিয়াও বামপন্থীসকল লাগি আছে। যি কংগ্ৰেছে অসমত IMDT ইম্প'জ কৰিছিলে, তেতিয়া আছাম একৰ্ড হৈছিলে, আৰু তেওঁলোকে কাৰ বিৰোধিতা কৰিব যায়, আকৌ তেওঁলোকেই প্ৰথমে সংসদত চিটিজেন এমেণ্ডমেণ্ট বিল তেওঁলোকে ইণ্ট্ৰডিউচ কৰিছিলে। ঠিক কেনেকৈ ধৰণৰ ৰাজনীতি কৰে কংগ্ৰেছ দলে মই নাজানো। কেৱল ভ্ৰষ্টাচাৰ কৰিলে, সীমাহীন দুৰ্নীতি, কেৱল পৰিয়ালবাদ। এই পৰিয়ালবাদৰ পৰা ভাৰতবৰ্ষৰ জনগণ ওলাই আছে, অসমৰ জনগণ ওলাই আছে। ৰাহুল বাবাৰ ট্ৰাম নচলে, অৱস্থা খুবেই বেয়া। 30খনতকৈ তলত এখন সৰ্বভাৰতীয় পৰ্যায়ত কংগ্ৰেছে পাবলৈ গৈ আছে এইবেলি। এইটো দুটকীয়া নোট, পুৰণা দুটকীয়া নোটৰ অৱস্থা। যি এতিয়া টায়াৰ, টায়াৰ পাম্পচাৰ টিউব, লগতে পাম্পচাৰ গাড়ীততো কোনো নুঠে। ফুটা বালি মানে ফুটা বেলুনত বায়ু থাকে নেকি, ফুটা বাল্টিত পানী থাকে নেকি? কংগ্ৰেছৰ দশাটো এইটো হ'বলৈ হৈছে। কালি আমি গধূলি আমাৰ শোণিতপুৰ সংসদীয় সমষ্টিত উপস্থিত হ'লোঁ। বিহপুৰীয়াৰ পৰা আহিছোঁ মই, অৰ্থাৎ লখিমপুৰৰ পৰা আহিছোঁ। বিহপুৰীয়া মই বঙালমাৰা, নাৰায়ণপুৰ, এইবিলাকত ধলপুৰ, তাৰপিছত আমাৰ বিশ্বনাথ জিলাৰ কেইবাটাই মই যিটো খবৰ পাইছোঁ, খুব ভাল পৰিৱেশ। হাইষ্ট ভোটত এইবেলি আমাৰ প্ৰাৰ্থী, আটাইতকৈ মানে সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰিবলৈ গৈ আছে ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী আৰু মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত ডাঙৰীয়া। কিমান ভোটত? 5 লাখতকৈ অধিক ভোটত এই তেজপুৰ সন্মানীয় সংসদীয় সমষ্টিৰ পৰা এইবাৰ আমাৰ প্ৰাৰ্থী নিৰ্বাচিত হ'ব। যিটো পৰিৱেশ দিছোঁ, ইয়াত বিৰোধীবিহীন, শোণিতপুৰ বুলি নহয়, ফাৰ্ষ্ট ফেজৰ যি 5খন লোকসভা আছে আটাইকেইখনতে মই গ'লোঁ। ডিব্ৰুগড়ত খুবেই ভাল পজিশ্যন, খুবেই ভাল, আৰু যোৰহাট খুবেই ভাল। তাৰপিছত লখিমপুৰ যোৱা, কালি আপোনালোকে দেখিছে আমাৰ সন্মানীয় গৃহমন্ত্ৰী ডাঙৰীয়া যিখন সভা, লোকে লোকাৰণ্য। তাৰপিছত কাজিৰঙা, আৰু এইখন শোণিতপুৰ। আগতে তেজপুৰ আছিলে, এইবেলি শোণিতপুৰৰ নাম হৈছে। খুব ভাল পৰিৱেশ। 5খনে বিশাল ব্যৱধানত আমাৰ প্ৰাৰ্থীসকল নিৰ্বাচিত হ'ব। আৰু দ্বিতীয় ফেজো ভাল, তৃতীয় ফেজো ভাল। 14খন সমগ্ৰ অসমত, অৰ্থাৎ সমগ্ৰ ভাৰতবৰ্ষত যিটো মোদীময় পৰিৱেশ, মোদীজীৰ বলিষ্ঠ নেতৃত্বত ভাৰতবৰ্ষৰ যিদৰে উন্নয়ন হৈছে, ভাৰতবৰ্ষৰ যিদৰে স্বাভিমান বৃদ্ধি হৈছে, ভাৰতবৰ্ষ যিদৰে এক শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৰিণত হৈছে, নিশ্চিতভাৱে এই নিৰ্বাচন হ'ব বিকাশমুখী নিৰ্বাচন, বিকাশ ত্বৰান্বিত কৰা নিৰ্বাচন। আৰু সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰি ভাৰতীয় জনতা পাৰ্টি এইবেলি 370তকৈ অধিক আসন অকলে, আৰু আমাৰ যি মিত্ৰ শক্তি আছোঁ আমি 400তকৈ অধিক আসন, অৰ্থাৎ আপকি বাৰ 400 পাৰ, এই নাৰাৰে যি আমি আগবাঢ়িছোঁ, নিশ্চিতভাৱে 400তকৈ অধিক আসন এইবেলি পাবলৈ সক্ষম হ'ব। আৰু আমাৰ সাংসদবিলাক এইবেলি সৰ্বাধিক ভোটত, আমি সৰ্বাধিক সংখ্যক আসন আৰু সৰ্বাধিক ভোটত আমাৰ প্ৰাৰ্থীসকল নিৰ্বাচিত হ'ব। 17 তাৰিখে আমাৰ দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী, যাক আমি তৃতীয়বাৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ'বলৈ গৈছোঁ, আমাৰ সকলোৰে গৌৰৱ, নৰ্থ ইষ্টবাসীৰ কাৰণে গৌৰৱ, অসমৰ বাবে গৌৰৱ, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ বৰপেটা লোকসভাৰ নলবাৰী সদৰ সমষ্টিত এখন বিশাল ৰেলীত তেখেতে সম্বোধন কৰিব। কংগ্ৰেছ শূন্য হ'ব নেকি? এইবেলি যিটো আমি দেখিবলৈ পাইছোঁ, কংগ্ৰেছ এইবাৰেই শূন্য হ'বলৈ গৈ আছে। খাতা খুলিব নোৱাৰিব ভূপেন বৰা ডাঙৰীয়াৰ প্ৰাৰ্থীয়ে। ৰাহুল গান্ধীও আহিব 17 এপ্ৰিলত। আহিব পাৰে, আহিব, এবাৰ ফুৰি যাওক, আহি ভাল কথা। ভূপেন বৰাই কৈছে 100 দিনৰ ভিতৰত এইটো আমি কৈছোঁ পৰিৱৰ্তন হ'ব, চেঞ্জ হ'ব। ভূপেন বৰা ডাঙৰীয়া কোন পাৰ্টীৰ মুখ্যমন্ত্ৰী চেঞ্জ কৰিব যাব? তেওঁ ক'ত আছে? এইবিলাক মংগলীয়ৰ স্বপ্ন কি কৈ থাকে তেওঁ? আৰু কিমান তললৈ যায় ভূপেন বৰা ডাঙৰীয়া?
অলপ নিজকে অকণ বেলেঞ্চ ৰাখি কামবিলাক কৰি গ'লে ভাল। যিটোতো হৈছেই দলটোৰ অৱস্থা, নহয় জানো?